ন্যাশনাল হেলথ মিছন আসাম চমুকৈ NHMৰ আণ্ডাৰত নতুন পোষ্ট ওলাইছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব কি পোষ্ট ওলাইছে, পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, ফৰ্ম ফিলআপৰ অন্তিম তাৰিখ কি, এইখিনি তথ্য জনাই দিয়া হ'ব। এতিয়া জনাই দিয়া হ'ব পোষ্টৰ সম্পূৰ্ণ তথ্য। NHMৰ আণ্ডাৰত যিটো পোষ্ট ওলাইছে সেই পোষ্টৰ নাম হ'ল ষ্টাফ নাৰ্ছ। পুনৰ জনাই দিব বিচাৰিছোঁ, নেশ্যনেল হেল্থ মিছন আসাম চমুকৈ NHMৰ আণ্ডাৰত যিটো পোষ্ট ওলাইছে সেই পোষ্টৰ নাম হ'ল ষ্টাফ নাৰ্ছ। এই ষ্টাফ নাৰ্ছৰ টোটেল পোষ্ট ওলাইছে 400 পোষ্ট ওলাইছে। এইবিলাক পোষ্ট অৰ্থাৎ ষ্টাফ নাৰ্ছ পোষ্ট হ'ল কণ্ট্ৰেকচুৱেল, ইয়াতে উল্লেখ কৰিছে কণ্ট্ৰেকচুৱেল পোষ্ট হয়। এতিয়া জনাই দিব ষ্টাফ নাৰ্ছ এই পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। যিসকলে BSc নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে বা GNM নাৰ্ছিং কোৰ্চ কমপ্লিট কৰিছে সেইসকল কেণ্ডিডেট আবেদন কৰিব পাৰিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল কেণ্ডিডেটৰ যিটো ৰেজিষ্ট্ৰেশ্যন সেই ৰেজিষ্ট্ৰেশ্যন কিন্তু আসাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ হ'ব লাগিব। যদি অসমৰ বাহিৰৰ বৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো কিন্তু কামত নিদিব। পুনৰ জনাই দিব বিচাৰিছোঁ, বহুত কেণ্ডিডেট অসমৰ বাহিৰত BSc নাৰ্ছিং বা GNM কোৰ্চ কমপ্লিট কৰি আহিছে। সেইসকল কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন যদি আসাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ নহয় তেতিয়াহ'লে কিন্তু আবেদন কৰিব নোৱাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 43, আপ টু 43 লৈকে আবেদন কৰিব পাৰিব। মানে 18 বছৰৰ পৰা যদি 43 ভিতৰত আছে তেতিয়াহ'লে কেণ্ডিডেট আবেদন কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব চেলাৰী ডিটেইলছ। ইয়াতে উল্লেখ কৰিছে ষ্টাফ নাৰ্ছ এই পোষ্টৰ চেলাৰী 18,000কৈ প্ৰত্যেক মাহত পাব। পুনৰ জনাই দিব বিচাৰিছোঁ, ষ্টাফ নাৰ্ছ এই পোষ্টৰ চেলাৰী 18,000 প্ৰত্যেক মাহত, ইয়াতকৈ বেছি নহয় কাৰণ কণ্ট্ৰেকচুৱেল পোষ্ট হয়। এতিয়া জনাই দিয়া হ'ব ফৰ্ম ফিলআপৰ অন্তিম তাৰিখ হ'ল 2023 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখ। 2023 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখৰ ভিতৰত ফৰ্ম অনলাইন ফিলআপ কৰি জমা দিব লাগিব। আৰু ইয়াতে উল্লেখ কৰিছে চিলেকশ্যন প্ৰচেছ, ইণ্টাৰভিউ হ'ব, চিলেকশ্যন টেষ্ট হ'ব। আৰু ইণ্টাৰভিউৰ যিটো শিডিউল অৰ্থাৎ তাৰিখ ডেট যিখিনি আছে সময় এইখিনি ডিটেইল NHMৰ অফিচিয়েল ৱেবছাইটত জনাই দিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে ন' ছেপাৰেট ইণ্ডিভিজুৱেল কল লেটাৰ, মানে এক্সট্ৰাকৈ কাৰোবাক ইণ্ডিভিজুৱেল মানে কেণ্ডিডেটক কল লেটাৰ এইবিলাক চেণ্ড নকৰে বুলি ইয়াতে উল্লেখ কৰিছে। জাষ্ট এখন নোটিছ প্ৰকাশ কৰিব, মানে ইণ্টাৰভিউ কেতিয়া হ'ব, তাৰিখ, তাৰপিছত সময় আৰু ক'ত হ'ব এইখিনি ডিটেইলছ প্ৰকাশ কৰিব নোটিছত। আৰু যেতিয়া নোটিছ প্ৰকাশ কৰিব এই চেনেলৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু এই চেনেলৰ জৰিয়তে মেডিকেল কোৰ্চৰ এডমিশ্যনক খবৰ দিয়া হয় আৰু সেই কোৰ্চ অনুসৰি যেতিয়াই ভেকেঞ্চি ওলাই জনাই দিয়া হয়। অসমৰ একমাত্ৰ ইউটিউব চেনেল আসাম জব আপডেটছ। এই ইউটিউব চেনেলত GNM, BSc নাৰ্ছিং, ANM নাৰ্ছ আৰু বিভিন্ন ধৰণৰ মেডিকেল কোৰ্চৰ খবৰ দিয়া হয় আৰু কোৰ্চ অনুসৰি যেতিয়াই ভেকেঞ্চি ওলাই এই চেনেলতে জনাই দিয়া হয়। এতিয়া ফৰ্ম ফিলআপ কৰিবলৈ প্ৰথমতে কাম কৰক, এই ভিডিঅ ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰক। ক্লিক কৰি অনলাইন এপ্লিকেশ্যন ফৰ্ম আছে তাতে ক্লিক কৰি অনলাইন ফৰ্ম ফিলআপ কৰক।